Hey guys, কি খবৰ আপোনালোকৰ ভালে আছে নে বিহু কেনেকুৱা গ'ল আপোনালোকৰ কওকচোন মোৰ কিন্তু ভালেই গ'ল বিহু এয়া বিহুৰ জেতুকা এতিয়াও আছে হাতত আপোনালোকৰ বিহুটো কেনেকুৱা গ'ল কমেন্ট কৰিব এতিয়াতো কৰোনাই আহিছে আকৌ কৰোনা আহিছে মানে মনটো বেয়াই লাগিছে কৰোনাৰ যিবোৰ নিউজ পাইছে ইমান মানুহ মৰিছে তো আগৰ দৰে যাতে আকৌ এটা পৰিস্থিতি নহওক সেইকাৰণে সকলোৱে মাস্ক চেনিটাইজাৰ ব্যৱহাৰ কৰিব মাস্ক নিপিন্ধাকৈ ক'তো বাহিৰত নোলাব আৰু যিমান পাৰে সিমান ঘৰত থাকিবলৈ চেষ্টা কৰক কোনো যদি ইম্পৰ্টেণ্ট কাম নাথাকে আপোনালোকে বাহিৰত নোলাবই ঘৰতে থাকক নিজৰ সেফটিটো মেইন আমি নিজৰ ডেটো ভালে ৰাখিলে জীৱনটো ভালদৰে উপভোগ কৰিব পাৰিম তো জীৱনটোৰ কথা ভাবি মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰক আৰু সন্ধিয়া 6টা বজাৰ পৰা পুৰা কাৰফিউ লাগি যায় সেইখিনি সাৱধানতা ল'ব আপোনালোকেও প্ৰশাসনৰ নিয়ম ভংগ নকৰিব সেইখিনি মানি চলিব এইখিনি আছিল কৰোনাৰ বিষয়ে মোৰ ক'বলগীয়া আৰু বিহু কৰোনা দুইটা একেলগে গ'ল কিবাকে যোৱাবাৰৰ তুলনাত কিবাকৈ আমি বিহুটো উদযাপন কৰিব পাৰিলোঁ সেইটোৱে অকণমান মোৰ মনটো ভাল লাগিছে মোৰ বুলি নহয় আমাৰ সকলোৰে আমাৰ অসমবাসীৰে ভাল লাগিছে নিশ্চয় কিবাকে হ'লেও 3-4 দিন হ'লেও আমি বিহুটো উদযাপন কৰিব পাৰিছোঁ আৰু যিখিনি পাছলৈ যিখিনি প্ৰগ্ৰাম আছিল বিহু শ্ব' যিবোৰ আছিল সেইবোৰতো কেঞ্চেলো হৈছে কেঞ্চেল হোৱা বুলিয়ে শুনিছোঁ নিউজত সেয়াই কি হয় ক'ব নোৱাৰিছোঁ কিন্তু যদিহে আমি নিজে সাৱধান হওঁ কৰোনাই আমাক একো কৰিব নোৱাৰে সেয়াই আৰু আপোনালোকে নিশ্চয় গম পাইছে থাম্বনেইল দেখি আজি ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে গৰু বিহুৰ আগদিনা মই আপোনালোকৰ ওচৰলৈ এটা ভিডিঅ' লৈ আহিছিলোঁ যে এইবাৰ বিহুটো অকণমান অইন দিনাতকৈ অকণমান ব্যতিক্ৰম কৰিব পাৰোঁ মই যিহেতু চেলফি উঠি ভাল পাওঁ সেইকাৰণে ময়ো আপোনালোকক মোলে চেলফি প্ৰেৰণ কৰিব কৈছিলোঁ মোৰ ইনষ্টাগ্ৰামত আছে মই গ্লেম দৰ্শনা বুলি তাতে আপোনালোকৰ বিহুৰ সাজেৰে মোক চেলফি পঠিয়াবলৈ কৈছিলোঁ বিহুৱে হওক যিকোনো ট্ৰেডিশ্যনেল ড্ৰেছ মাৰ্জিত সাজ পোছাক আপোনালোকে মোক বহুতে চেলফি পঠিয়াইছে সেইকাৰণে পোনপ্ৰথমে আপোনালোক সকলোকে বহুত 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 ধন্যবাদ আপোনালোকে ইমানখিনি চেলফি পঠিয়াইছে মোলে আৰু আপোনালোকৰ মৰম মোৰ কাৰণে আশীৰ্বাদ বহুত ধন্যবাদ আপোনালোকে ইমানখিনি চেলফি পঠিওৱাৰ বাবে আৰু গোটেইবোৰ চেলফি আপোনালোকে যিখিনি চেলফি পঠিয়াইছিল মোৰ ইনষ্টাগ্ৰামত আৰু দুইজনে মোৰ হোৱাটছএপতো পঠিয়াইছিল কাৰোবাৰ ইনষ্টাগ্ৰাম নাই দুইজনে মোৰ হোৱাটছএপতো পঠিয়াইছিল সেইখিনি চেলফিও মই আজিৰ ভিডিঅ'টোত গোটেই ভিডিঅ'টো দেখুৱাম কিমানখিনি চেলফি উঠিছে গোটেইখিনি আজিৰ ভিডিঅ'টো দেখুৱাম মোৰ হিচাপত গোটেই কেইগৰাকীয়ে ভাল হৈছে গোটেই কেইগৰাকীৰে ফটো ভাল হৈছে কিন্তু যিহেতু মই আপোনালোকক কৈছিলোঁ যে প্ৰথম দ্বিতীয় তৃতীয় শ্ৰেষ্ঠ বিজয়ী তিনিগৰাকীৰ মই নাম এনাউন্স কৰিম বুলি তো সেইকাৰণে এইটো প্ৰতিযোগিতাৰ সৰু এটা নিয়ম বুলিহে মই প্ৰথম দ্বিতীয় তৃতীয় দিম কিন্তু সকলোৱে উইনাৰ মোৰ হিচাপত সকলোৱে উইনাৰ সকলোৰে ভাল লাগিছে যেতিয়া ট্ৰেডিশ্যনেল ড্ৰেছ এযোৰ পিন্ধিম ন নিজেই মানে মনটো ভাল লাগি যায় প্ৰথম দ্বিতীয় তৃতীয় বুলি তাতো কোনো একো কথা নাই বহুতে কুৱেশ্যন কৰি আছিল যোনে যোনে চেলফি পঠাইছিল বহুতে মোক মেছেজ কৰিছে আপোনালোকে গমেই পায় আপোনালোকে মোলৈ মেছেজ কৰিছিল যে বা কেতিয়া চেলফি ৰিজাল্ট দিব কেতিয়া কি কৰিব গোটেইবোৰ সুধি আছে সেইকাৰণে গোটেইবোৰ কথা কৈ দিলোঁ যাতে আপোনালোকৰ বুজাত অকণো অসুবিধা নহয় তো এতিয়া বেছি কথা কৈ নাথাকি চেলফিসমূহ আপোনালোকক দেখুৱাই দিওঁ আপোনালোকে মোলৈ প্ৰেৰণ কৰা চেলফিসমূহনো কি আছিল আপোনালোকে চাওকচোন বিলতে জকাই খম্মা খালৈ তো ভৰাই মাছ
সেলফিসমূহ আপোনালোকে দেখিলে কেনেকুৱা লাগিল সেলফিসমূহ আপোনালোকে কমেণ্ট কৰিব যদিহে আপোনালোকে মোক ক'ব বিচাৰিছে যে বাইখন সেলফি বেছি ভাল হৈছে এইখন সেলফি বেছি ভাল হৈছে প্ৰথম দ্বিতীয় এনেকৈ পাব লাগে যদি আপোনালোকে মোক ক'বলৈ বিচাৰিছে আপোনালোকে মোক কমেণ্ট কৰিব পাৰে একচুৱেলি সিদ্ধান্তটো মোৰ নিজৰে হ'ব কোন ফাৰ্ষ্ট হ'ব কোন ছেকেণ্ড হ'ব কিন্তু যদিহে আপোনালোকে ক'ব বিচাৰে মানে কমেণ্ট কৰিব বিচাৰে আপোনালোকে কমেণ্ট কৰিব পাৰে 90% মোৰ মতে আৰু 10% আপোনালোকৰ মতে কাৰণ মই নিজৰ মতে বুলি কিয় কৈছোঁ কাৰণ চাওক আপুনি যদি আপোনাৰ সেলফিখন পঠাইছে আপুনি আপোনাৰ ফেমিলিটোৱে আপোনাক ছাপোৰ্ট কৰিব ন তেনেকুৱা বহুত কথা থাকে সেইকাৰণে মই কৈছোঁ যে মোৰ নিজৰ সিদ্ধান্ত মতেই মই প্ৰথম দ্বিতীয় তৃতীয় ঘোষণা কৰিম অতি সোনকালে ঘোষণা কৰিম 25ৰ আগত আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ তেতিয়াহে গম পাব আৰু যদি আজি ভিডিঅ'টো ভাল লাগিল লাইক এটা কৰি দিব এনেকৈ লাইক এটা কৰি দিব আৰু যদিহে আজি মোৰ চেনেলত আপোনালোক নতুন হয় মানে নতুনকৈ মোৰ চেনেলটো ভিজিট কৰিছে দেন ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো বজাই দিব যদিহে আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব বিচাৰিছে ফ'ল' কৰিব পাৰে মই আছোঁ গ্লেন দৰ্শনা বুলি আছোঁ আপোনালোকে মোক ফ'ল' কৰিব তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ বাই বাই আৰু বহুত বেছি ধুনীয়া ভিডিঅ' আহি আছে মই আপোনালোকৰ কাৰণে লৈ আহিম ধুনীয়া ভিডিঅ' আপোনালোকে চাই থাকিব মোৰ চেনেলটো